নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ পুনৰ নতুনকৈ চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 4500 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু মাথো আপোনালোকে 10 পাছ কৰা হ'লে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 25,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা আৰম্ভ হ'ব। যদি আপোনালোকে এতিয়ালৈকে অনলাইন আবেদন কৰা নাই, অতি সোনকালে আপোনালোকে অনলাইন আবেদন কৰক, যিহেতু আপোনালোকৰ লাষ্ট ডেট আহি গৈছে। ব্লক চাই লওঁ কি পদ আপোনালোকৰ মুকলি কৰা হৈছিল আৰু কিদৰে আপোনালোকে অনলাইন আবেদন কৰিব। আপোনালোকে চাব পাৰে, আপোনালোকে ৰেলৱে পুলিচৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছিল। ইয়াত কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ চাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে, চাব ইন্সপেক্টৰৰ কাৰণে আপোনালোকে 452টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু কনষ্টেবলৰ কাৰণে আপোনালোকৰ 4208টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকৰ চাব ইন্সপেক্টৰৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে, আপোনালোকে 20ৰ পৰা 28 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰে, চাব ইন্সপেক্টৰৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকক 35,400 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কনষ্টেবল পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে, মাথো আপোনালোকে 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা আপোনালোকে 28 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা আপোনালোকৰ 21,700 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এইসমূহ পদত আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছিলে, আপোনালোকে চাব পাৰে 15 এপ্ৰিলৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছিলে। আৰু আপোনালোকৰ 14 মেলৈকে আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ৰেলৱে আৰু অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ হাতত আৰু বেছি সময় নাই, যিহেতু আপোনালোকৰ 4 দিন আছে। আপোনালোকে যদি এতিয়ালৈকে অনলাইন আবেদন কৰা নাই, অতি সোনকালে আপোনালোকে অনলাইন আবেদন কৰি লওক। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।